কংস যে আজি মোৰ শাসনৰ বিদ্ৰোহী মই কি কৰিব পাৰো অকুৰ বৃদ্ধ পিতৃৰ এটোপাল চকুৰ পানীৰে নিষ্ঠুৰ পুত্ৰৰ শিলাময় বুকু গলাব পাৰিমনে সকলো কথা ভালদৰে এবাৰ ভাবি চাওক মহাৰাজ মহাৰাজ বুলি কৈ মোক আৰু লাজ নিদিবা অকুৰ মই আজি পুত্ৰৰ হাতত বন্দী সি মোৰ হাতৰ পৰা শাসনৰ পাক ধৰি কেতিয়াবাই কাঢ়ি লৈ গ'ল মই যদি আজি মথুৰাৰ ৰজা হলোহেঁতেন মথুৰাৰ প্ৰজাই অসুৰ ধন বোৱাব নালাগিলেহেঁতেন সঁচাকৈ মথুৰা আজি অৰাজক কংসৰ কঠোৰ শাসনত মথুৰা বাকী আজি জৰ্জৰিত যাদৱসকলৰ নেতা বসুদেৱো বন্দী প্ৰজাসকলৰ ন্যায্য অধিকাৰ ভৰিৰে মোহাৰি সুখামুৎকাৰী ৰাজ কৰ্মচাৰীসকলৰ স্বেচ্ছাচাৰিতাক সকলো প্ৰকাৰে প্ৰশ্ৰয় দি কংসই আজি গাৰ বলেৰে ৰাজ্য শাসন কৰিছে ন্যায় বিচাৰ লৈ প্ৰজাসকলে ৰজাৰ আগত অভিযোগ কৰিলে কিন্তু নিজে সৰ্বশান্ত সৰ্বহৰা হৈ চকু পানী টুকি উলটি আহিব লাগে ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ সকলো মথুৰাবাসীৰ প্ৰজাৰ হৈ কাৰ্যবাদ হৈ মিনতি কৰি কৈছোঁ কংসক এবাৰ শেষ অনুৰোধ কৰি যাওক একো লাভ নাই অকুৰ একো লাভ নাই পিতৃৰ কথা যদি পুত্ৰই শুনিলেহেঁতেন প্ৰজাৰ কথাত যদি ৰজাই কাম দিলেহেঁতেন এই বৃদ্ধ উগ্ৰসেন মথুৰাৰ কাৰাগাৰত পচিব নালাগে মহন্ত বসুদেৱ আৰু হত ভগিনী দৈৱকীৰ ছটা সন্তানে জন্মৰ লগে লগে যমৰ ঘৰলৈ আলহী হ'ব নালাগে আজি মোৰ কথা মথুৰাৰ প্ৰজাই নুশুনে অকুৰ নুশুনে কালি মই সামাজিকত জানিব পাৰিলোঁ ভগৱান নাৰায়ণ আমাৰ এই যদুবংশত জন্মগ্ৰহণ কৰিলে আৰু লগে লগে মনত পৰিছে সেই দৈব্যবাণীৰ কথা দৈব্যবাণী সঁচা হওক মোৰ পুত্ৰৰ অকল্যাণত সহস্ৰ পুত্ৰৰ কল্যাণ হ'ব মই ঈশ্বৰৰ ওচৰত তাকেই কামনা কৰিছোঁ মথুৰাবাসী আজি দুৰ্ভাগ্য বিনা কাৰণত আপোনাৰ নিচিনা পিতৃবৎসল মৰমীয়াল নিপতিৰ শাসনৰ পৰা বঞ্চিত হ'ব লগা হ'ল ভগৱানে আপোনাক দীৰ্ঘজীৱ কৰক পুনৰ আপোনাৰ শাসনত থাকিব পাৰিলে প্ৰজাসকলে ৰামৰাজ্য পাবলৈকো আশা নকৰে মই জীয়াই থাকিবলৈ ইচ্ছা নকৰোঁ মৃত্যুৱে আজি মোৰ বাবে অমৃত প্ৰজাৰ পালক মই ইও অতি তথাপিতো প্ৰজাৰ ওপৰত কৰা অত্যাচাৰ মই চাই থাকিব নোৱাৰোঁ প্ৰজাৰ ওপৰত কৰা অত্যাচাৰ বৰ অসহ্য হাওক কংস মোৰ পুত্ৰ হাওক সি মোৰ পুত্ৰ মোৰ বয়সৰ উৎপীড়ন নোহোৱা হ'লে দেহত ডেকা কালৰ শক্তি
শক্তি সামৰ্থ্য থকা হলে সেই অত্যাচাৰৰ বিৰুদ্ধে কংসৰ বিৰুদ্ধে এবাৰ মই বিদ্ৰোহী হৈ পৰিলোহেঁতেন আজি মোৰ সৌভাগ্যৰ পৰা বঞ্চিত মই আজি এটা শিশুৰ দৰে আনৰ সহায় লৈ জীয়াই আছো নাৰীৰ দৰে আনৰ পূজা হৈ ঘৃণনীয় জীৱন যাপন কৰিছো অকুল নিয়তি মহাৰাজ এই সকলোবোৰ নিয়তিয়েই লীলা পিতক কি কুমন্ত্ৰণা দিবলৈ আহিলা অকুৰ তোমালোকে যিমানেই নিজ ষড়যন্ত্ৰ নকৰা কিয় ইমানেই কংসৰ সৌভাগ্যত পদুম ফুল ফুলিছে আজি কংসৰ ভয়ত বিধি লিপি সাৱধানে লিখিবলৈ বাধ্য হৈছে পিতা মই মতালিৰ কথা শুনিব নিবিচাৰো মোক অলপ নিয়লে থাকিবলৈ দে কংস তোমাৰ ইচ্ছামতে কাম নহয় পিতা মোৰ ইচ্ছামতে কাম হ'ব তুমি শুনিবলৈ বেয়া পালো মই যে তোমাক শুনাবই লাগিব যিদৰে দৈৱকীৰ গৰ্ভজাত 7টা সন্তানক হত্যা কৰিলো ঠিক সেইদৰে যিদিনাই দৈৱকীৰ গৰ্ভজাত 8ম সন্তানক হত্যা কৰিব পাৰিম সেইদিনাই মোৰ আনন্দৰ পূৰ্ণাহুতি হ'ব পিতা বসুদেৱ দৈৱকীৰ দোষ কি কিয় তেওঁলোক বন্ধিত্ব জীৱন যাপন কৰিব লগা হৈছে বন্দী কেৱল বন্দীয়ে নহয় পিতা প্ৰহৰীৰ সতৰ্ক দৃষ্টিত তয়ো আজি শৃংখলাবদ্ধ কোনো চিন্তা নকৰিবা পিতা কংসৰ প্ৰাণবৈৰী আগমনৰ উপলক্ষে শত সহস্ৰৰক্ষী আনকি স্বয়ং ভোজৰাজ কংসয়ো বিনিগ্ধ ৰজনী যাপন কৰিছে পিতা সেই শুভ দিন নিচেই সমাগত মই এতিয়া আহিলো পিতা অকুল মহাৰাজ মথুৰাৰ ভৱিষ্যত আন্ধাৰ নে পোহৰ কঠিন প্ৰশ্ন মহাৰাজ আশা কৰোঁ পোহৰেই হ'ব যদুবংশৰ পূৰ্বপুৰুষসকল আপোনালোকে স্বৰ্গত থাকি কিমান অভিশাপ দিব নালাগিছিল বলা গুৰ মই স্থিৰে থাকিব নোৱাৰা হৈছো মোক
শয়ন শয্যালৈ লৈ বলা বলা